আমাৰ মহিলাসকল উপকৃত হ'ব। আমাৰ মাজত আহি উপস্থিত হৈছে পলাশবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক শ্ৰীযুত বিশ্বজিৎ দাসদেৱ। তেখেতক আমাৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মুস্তাফা আলী। আমাৰ মাজত আছে শিশুৰ লগত একদম ওতপ্ৰোতভাৱে প্ৰত্যক্ষভাৱে কাম কৰি থকা আমাৰ প্ৰত্যেকখন জিলাতে এখন শিশু সুৰক্ষা সমিতি থাকে। তেওঁলোক গোটেইখিনি কথা সামৰি আপোনালোকক ধুনীয়াকৈ বুজাই দিছে। তাৰ মাজত এইটো এটা বাল্য বিবাহটো এটা সামাজিক ব্যাধি। এইটো ছোৱালীৰ 18 বছৰ নোহোৱাকৈ বিয়া দিয়াটো এটা অপৰাধ। ল'ৰাৰ 21 বছৰ হ'ব লাগে, এইখিনি সকলোৱে জনা কথা। আৰু ভাৰত চৰকাৰে এই যাতে বাল্য বিবাহটো হ'ব নোৱাৰে তাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আৰু আমাৰ এই আঁচনিবোৰৰ ভিতৰত অলপতে চাইল্ডৰ এটা হেল্পলাইন আছে, এইটোৰ বিষয়ে জানেনে বাৰু? চিলড্ৰেনৰ যিসকল বিপদগ্ৰস্ত চিলড্ৰেন জিলা সমন্বয়ক হিচাপে আছোঁ। গতিকে আমি মহিলা আৰু শিশুৰীৰ ক্ষেত্ৰত জড়িত সকলো ধৰণৰ সমস্যা যেনেকুৱা ধৰণৰ আছে